নমস্কাৰ বন্ধুসকল, আজি আমি 2021 চনৰ যি অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা সেই প্ৰস্তুতিৰ বাবে 2019 চনত হৈ যোৱা টেট পৰীক্ষাৰ LP সেকশ্যনৰ ইংৰাজী কুৱেশ্যন পেপাৰ আপোনালোকলৈ লৈ আহিছোঁ। এশ 5, 106, 107 এই তিনিটা ইয়াতে complete the following questions by selecting the most appropriate words from the set of alternatives given against each item. ইয়াতে 105 আমি ইয়াতে পঢ়িলে বুজি পাম I used to go the library every day. মই প্ৰায়েই লাইব্ৰেৰীলৈ সদায় এভৰিডে প্ৰত্যেক দিনাই মই লাইব্ৰেৰীলৈ যাওঁ। এটা এটা সেন্টেন্স দিছে। সেন্টেন্স দি উঠি ইয়াতে এটা ডেছ দি কি দিছে ডু ইউ গো টু দ্য লাইব্ৰেৰী। তো ইয়াৰ অপশ্যনত চাই আমি গম পাইছোঁ এই কেইটা হৈছে এটা আস্ক কুৱেশ্যন। আস্ক কুৱেশ্যন হ'ল তাৰমানে যিটো ষ্টেটমেণ্ট আমাক দিয়া থাকিব, যেনেকৈ এইটো এটা ষ্টেটমেণ্ট দিয়া আছে, এটা আমাক বাক্য দিয়া আছে আই ইউজড টু গো the library every day. আসলতে I used to go গোৰ পিছত এটা টু ইয়াতে থাকিবলগীয়া আছিল, দিয়া নাই বাৰু বেলেগ কথা। তো এই যিটো বাক্য এই বাক্যটো এইটো এটা এনসাৰ বুলি ধৰিলে এই এনসাৰটো পাবৰ কাৰণে কি প্ৰশ্ন কৰিব লাগিব সেইটো হ'ল আস্ক কুৱেশ্যন। তো ইয়াতে আমাৰ অপশ্যন আছে why, how often, when। যদি আমি অলপ মিলাই চাওঁ why দিলে why do you go to the library, তুমি কিয় লাইব্ৰেৰীলৈ যোৱা, তেনেহলে ইয়াতে I used to go the library every day কোনো মিনিং নাহিল। how হলে কেনেকৈ, ইয়াতে কেনেকৈ যোৱাৰ কথাও কোৱা নাই। how often মানে যিটো নেকি আমাৰ কিমান বাৰ কেতিয়া যোৱা, তেনেহলে যদি আমি how often দি কৰো তেনেহলে হ'ব how often do you go to the library। যিটো মই তাতে কৈছিলো টু ইয়াতে নাই, ইয়াতে কুৱেশ্যনৰ তিনিটো মিলাই দিছে। how often do you go to the library, তুমি লাইব্ৰেৰীত মানে কিমান সঘনে যোৱা, তেতিয়া এনসাৰটো আহিছে I used to go to the library every day, মই সদায় যাওঁ লাইব্ৰেৰীত। গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে সি, অৰ্থাৎ 105 ইয়াৰ এনসাৰটো হৈছে কাৰেক্ট এনসাৰ হৈছে সি। নেক্সট 106 every child has 4 stages of development। প্ৰত্যেক ল'ৰা ছোৱালীৰে বিকাশৰ 4টা স্তৰ আছে। এতিয়া প্ৰশ্ন কৰিছে তলত চাওঁ খালি ঠাই এইটো ডেছ ষ্টেজেছ, যেটো ষ্টেজেছ আছে মানে এইটো কাউন্ট কৰা আছে, কাউন্ট কৰিব পাৰি। তো stages of development are there for every child। প্ৰশ্নটো কৰিব লাগিব যে every child has 4 stages of development। প্ৰত্যেকজন ল'ৰাৰ বা ছোৱালীৰ ডেভেলপমেন্টৰ 4টা ষ্টেজ আছে। প্ৰশ্ন কৰিলে প্ৰত্যেক ল'ৰা ছোৱালীৰ ডেভেলপৰ কেইটা ষ্টেজ আছে, অৰ্থাৎ কেইটা স্তৰ আছে, কিমানটা স্তৰ আছে, এটো আমি কাউন্ট কৰিব পাৰো কিমানটা আছে। যদি আমি চাওঁ এ নম্বৰ হাউ লং বুলি ক'লে কিমান সময়ৰ কথা মিলা নাই। হাউ মেনি কিমানটা এটো মিলিছে। হাউ অফন হুইচ ওয়ান এটো এবিলাক মিলা নাই। হাউ মেনি কিমানটা, গতিকে অপশ্যন বি যদি আমি ইয়াতে লগাই দিওঁ হাউ মেনি স্টেজেছ অফ ডেভেলপমেন্ট আৰ দেয়াৰ ফৰ এভৰি চাইল্ড, এই যদি আমি অপশ্যনটো লগাই দিওঁ তেনেহলে এটো হৈ যায় কাৰেক্ট। গতিকে এভৰি চাইল্ড হেজ 4 stages of development, ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি হাউ মেনি। তো এনসারটো হবে হাউ মেনি স্টেজেস অফ ডেভেলপমেন্ট are there for every child, option B is the correct answer. Next 107 according to Socrates education means creation of a sound mind in a sound body। সক্ৰেটিছৰ মতে শিক্ষা মানে সুস্থ শৰীৰত সুস্থ মনৰ সৃষ্টি কৰা।
তাৰমানে শিক্ষাৰ মানেটো কি সেইটো সক্ৰেটিছৰ মতে কি হয় ইয়াতে দিয়া হৈছে আৰু তলত কৈছে ডেছ ডাজ সক্ৰেটিছ মিন বাই এডুকেশ্যন ইয়াতে কি দিলে কথাটো মানে মিলিব যদি হু দিয়া হয় হু ডাজ সক্ৰেটিছ মিন বাই এডুকেশ্যন হু কোন দি মিলা নাই প্ৰশ্নটো কৰিছে যে ডেছ ডাজ সক্ৰেটিছ মিন বাই এডুকেশ্যন অৰ্থাৎ সক্ৰেটিছৰ মতে এডুকেশ্যন মানে কি তেনেহলে যদি আমি ইয়াতে হোৱাট লগাও তেনেহলে অপচনত যদি ইয়াতে হোৱাট লগাই দিওঁ হোৱাট ডাজ সক্ৰেটিছ মিন বাই এডুকেশ্যন এডুকেশ্যন মানে সক্ৰেটিছে কি অৰ্থ কৰিছে তেনেহলে অপচনটো আমাৰ এনসাৰটো আমাৰ ওলাব একৰ্ডিং টু সক্ৰেটিছ এডুকেশ্যন মিন্স ক্ৰিয়েশ্যন of a sound mind in a sound body গতিকে ইয়াতে অপশন বি যদি দিয়া হয় তেনেহলে আমাৰ এটা কারেক্ট হৈ যাব what does Socrates mean by education তেনেহলে 107 এটোৰ কারেক্ট আনসারটো হৈছে অপশন বি what এবাৰ আমি আইছো 108 ৰ পৰা 112 লৈকে 108 109 1010 1011 1012 মুঠ 5টা কোৱেশ্চন ইয়াতে এটা প্যাসেজ আকাৰে দিছে আৰু সেই হিচাপে আমি ইয়াতে প্যাসেজটো পঢ়ি এনসাৰ বিলাক আমি মিলাই যাব লাগিব তো ইয়াতে দিছে read the following passage given below এটা প্যাসেজ দিছে there are 5 gaps 5টা গ্যাপ আছে in the passage এখিনি মই আৰু পঢ়ি নিদু 5টা গ্যাপ আছে আৰু সেই গ্যাপ 5টা তলত যি অপচন বিলাক দিয়া আছে অপচন বিলাক চাই আমি মিলাব লাগে আমি পূৰণ কৰিব লাগে প্ৰথম আছে a passage used in this close test ফার্স্ট টার্ম আমাৰ জানিব লাগিব ক্লোজ টেস্ট মানে কি তেনেহলে আমাৰ এটো উত্তৰটো কৰাত সুবিধা হ'ব ক্লোজ টেস্ট বুলি ক'লে আমাৰ তাৰমানে এটা প্যাসেজ জিটু প্যাসেজত কেইটামান শব্দ মূল শব্দ যিবিলাক শব্দ তাত মিসিং কৰি দিয়া হ'ব আৰু সেই শব্দবিলাক ষ্টুডেন্টক পুৰা কৰিবলৈ দিয়া হ'ব আৰু সেই যিটো পুৰা কৰিবলৈ দিয়া হ'ল আৰু খিয়তে সেইটো পুৰা কৰাৰ পাছত এটো সম্পূৰ্ণ কৰাৰ পাছত এটো এটা টেস্ট কমপ্লিট হ'ব আৰু সেই টেস্টটোকে কি বুলি কোৱা হয় ক্লোজ টেস্ট বুলি কোৱা হয় অৰ্থাৎ এটা প্যাসেজ দিব প্যাসেজত কেইটামান শব্দ মিসিং থাকিব সেই মিসিং শব্দকেইটা তাতে পুৰা কৰিব লাগে আৰু সেইটো হ'ল ক্লোজ টেস্ট তো ইয়াতে a passage used in ইয়াতে 108 লিখা আছে তাৰ মানে 108 ত আমি চাব লাগিব যে 108 ত the a of 1 এনেকৈ কি কৰা আছে আমাৰ দিয়া আছে অপশন কেইটা তো কোনটো অপশন দিলে আমাৰ কারেক্ট হ'ব আমি চাব লাগিব আৰু এটো মিলাই সালে গম পোৱা যায় a passage used in a close test ইয়াত আমি a ইউজ কৰিব লাগিব a close test গতিকে 108 ৰ অপশন বি ইজ দা কারেক্ট আনসার তো a passage used in a close test is a আকৌ is a দিছে 109 ইয়াতে আকৌ 109 ত আমি অপশনটো চালু প্যারাগ্রাফ রাইট আপ প্যাসেজ ডেসক্রিপশন যেহেতু ইয়াতে আমাক প্যাসেজৰ কথাই কৈ আছে এ প্যাসেজ ইউজড in a close test is a passage যেহেতু প্যাসেজৰ কথাই কৈ আছে ইয়াতে আমি প্যারাগ্রাফ বা রাইট আপ বা ডেসক্রিপশন এবিলাক লিখিব নোৱাৰো যেহেতু প্যাসেজৰ কথাই কৈ আছে তেনেহলে আমি ইয়াতে প্যাসেজ বুলি লিখিব লাগিব তেনেহলে হ'ব a passage used in a close test is a passage of written material in আকৌ 110 নম্বৰত কি অপশন আছে it which this what গতিকে ইয়াতে আমি কোনটো ওয়ার্ড দিলে এটো পারফেক্ট হ'ব আমি দেখা পালো যে ইয়াতে যদি আমি 10110 ত which word to আনো তেনেহলে এনেকে আহিব আমি বাৰে বাৰে প্যাসেজটো পঢ়িব লাগিব তেনেহলে ইয়াৰ কারেক্ট আনসারটো আহি যাব আমাৰ এটা এটা প্যাসেজ যেহেতু a passage used in a closed test is a passage of written material in which 110 ইয়াতে
which option B আছে which words have been regularly removed which words যিবিলাক শব্দ regularly removed full stop the students must then student বিলাকে নিশ্চিতভাৱে তাৰ পিছত ট্ৰাই কৰিব লাগিব try to reconstruct the passage তো 111 আছে look select ensure try গতিকে ইয়াতে দেখকে ইয়াতে ডি অপশনটো কাৰণ স্টুডেন্ট বিলাকে এটো ট্ৰাই কৰিব লাগিব ৰিকনস্ট্ৰাক্ট কৰাৰ কাৰণে প্যাসেজটো গতিকে আনসাৰটো আমাৰ আহিব অপশন ডি ট্ৰাই এইবাৰ আহিল তাৰপিছত 112 অৰ্থাৎ 112 ইয়াতে কেইটামান দিছে আমাৰ while when by with যদি আমি প্যাসেজটো পঢ়ো তেনেহলে ধুনিয়াকে মিলিব a passage used in a closed text is a passage of written material in which words have been regularly removed full stop the students must then try to reconstruct the passage by filling in the missing words কেটা ফিলিং অর দ্বারা অর্থাৎ যিকেটা মিসিং ওয়ার্ডস থাকিব সেকেটা ফিল কৰি সিহঁতে অর্থাৎ স্টুডেন্টে প্যাসেজটো আকৌ রিকনস্ট্রাক্ট কৰিব পাৰিব তেন্তে 108 ইয়াৰ অপশনটো হল এ অর্থাৎ ইয়াৰ অপশন বি ত আছে এ গতিকে অপশন বি ইজ দা কারেক্ট আনসার 109 option C passage is the correct answer 110 B which option B is the correct answer 111 D try আছে গতিকে option D is the correct answer 112 option C by is the correct answer 113 ইয়াৰ অপশন চাৰিটা সেন্টেন্স আছে এই চাৰিটা সেন্টেন্স আমি কোনটো সেন্টেন্স কারেক্ট হেতু উলাব লাগে তো চাৰিটা সেন্টেন্সৰ আমি ভালদৰে পঢ়িলে গম পাম এ উই ইউজুয়ালি বি উই ইউজুয়ালি সি উই ইউজুয়ালি ডি উই ইউজুয়ালি গুটেই কেটা ইউজুয়ালি আছে আৰু বাক্য কেটা ভালদৰে পঢ়িলে মানে গম পোৱা যাব যে আমি জানো ইউজুয়ালি থাকিলে সাধাৰণতে সিম্পল প্ৰেজেন্ট টেন্স হয় তো সাধাৰণতে অভ্যাসগত কাৰ্যবিলাকত সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় কিন্তু সেই অভ্যাসগত কামটোৰ যদি ব্যতিক্ৰম হয় তেনেহলে সেই ব্যতিক্ৰম হোৱা কামটোত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় যেনেকৈ আমি যদি কওঁ যে ৰমেশ সদায় ৰাতিপুৱা সোনকালে উঠে সিম্পল প্ৰেজেন্ট টেন্স কিন্তু আজি হি শুই আছে অৰ্থাৎ আজি ইয়াৰ ব্যতিক্ৰম হৈছে সদায় ই ৰাতিপুৱাই উঠে কিন্তু আজি শুই আছে মানে শুই থকা কামটো বৰ্তমান চলি আছে অৰ্থাৎ এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এটা হল সিম্পল প্ৰেজেন্ট টেন্স আৰু এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যেহেতু এই বাক্যটোৰ এই অপশনটোতে আছে উই ইউজুয়ালি হ্যাভ ব্রেকফাস্ট at 8 o'clock in the morning এই সেন্টেন্সটো সিম্পল প্রেজেন্ট টেন্সত আছে যদিও ইয়াতে হ্যাভ দেখা পোৱা গৈছে হ্যাভ এটাই ভার্ব আছে আৰু হ্যাভ যেতিয়া এটা বাক্যত এটাই ভার্ব থাকে সেইটোৱে মেইন ভার্ব হয় আৰু সেই মেইন ভার্বটো ইয়াতে প্রেজেন্ট টেন্সত আছে হ্যাভ গতে উই ইউজুয়ালি হ্যাভ ব্রেকফাস্ট at 8 o'clock in the morning এটো সিম্পল প্রেজেন্ট টেন্স আছে আৰু এটা আছে ইয়াতে বাট দিস উইক কিন্তু এই সপ্তাহ as we have to go to the yoga class যেটো yoga ক্লাছত আমি যাব লগিয়া হৈছে we are having it at 7 am অর্থাৎ আমি 8টাৰ খলনি এতিয়া 7টা বজাত খাই আছো জেনাৰেলি আমি 8টাতে খাও এটো সিম্পল প্রেজেন্ট টেন্স কিন্তু এই কেদিন যে তাৰ ব্যতিক্ৰম হৈছে গতিকে এটো প্রেজেন্ট কন্টিনিউয়াস টেন্স এ নম্বৰটি অপশন এ ইজ দা কারেক্ট আনসার 114 অপশন এ বি সি ডি পঢ়িলেই ফর the last 3 months গুটেই কেটাক ফর the last 3 months আছে আৰু তাৰ পিছত I am preparing A নম্বৰটোত আছে I am preparing for the exam I have been preparing for the exam I have
prepared for the exam, I was preparing for the exam. এই চাৰিটা টেন্স আছে প্ৰথমটো আছে প্ৰেজেন্ট কন্টিনিউয়াস দ্বিতীয়টো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস তৃতীয়টো প্ৰেজেন্ট পারফেক্ট আৰু চতুৰ্থটো আছে past continuous tense এতিয়া কথা হল আমি টেন্সত শিকিছো যে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত কোনো এটা কাম অতীত কালত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে তাত প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় তেনে ধৰণৰ বাক্যবিলাকত সিন্স বা ফৰ ব্যৱহাৰ কৰা হয় এই বাক্যটোতো আমাৰ ফৰ আছে গতিকে ফৰটো গোটেই কেইটাতে আছে কিন্তু যেহেতু আমি ফর্মুলাত পাইছো যে সিন্স বা ফর থাকিলে সাধাৰণতে তার পিছত যদি সময়ৰ উল্লেখ কৰা থাকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয় তেনেহলে যেটো বি অপশনত আছে ফর দা লাস্ট 3 months I have been preparing for the exam এইটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত আছে গতিকে বি অপশনটো কারেক্ট গতিকে 114 ইয়াৰে কারেক্ট অপশনটো হৈছে বি ইয়াৰ পিছত আহিল 115 115 ইয়াতে দিছে it is high time he will start earning b number it is high time he started earning গুটে কেটা it is high time বুলি আছে লক্ষ্য কৰিবলগীয়া আমি সিম্পল পাস্ট টেন্সৰ এটা নিয়ম পাইছো যে it is time থাকিলে সাধাৰণতে তাত সিম্পল পাস্ট টেন্স ব্যৱহাৰ কৰা হয় ইয়াতে a নম্বৰত আছে will start গতিকে সিম্পল ফিউচাৰ তাৰ পিছত আছে c নম্বৰত he starts simple present D নম্বৰত আছে he has started এটো প্ৰেজেন্ট পারফেক্ট আৰু B নম্বৰত আছে he started simple past তো ফর্মুলা মতে it is time থাকিলে জেনাৰেলি তাত simple past tense ব্যৱহাৰ কৰা হয় সেই সূত্ৰত B অপশনটো কারেক্ট অৰ্থাৎ 115 ৰ B is the correct answer it is high time he started earning next 116 the main purpose of teaching a language is to এই 116 ৰ পৰা 116 ৰ পৰা আহিল pedagogy আৰু এইটোৰ ক্ষেত্ৰত আমি ধুনিয়াকে তাৰ অৰ্থটো মিলাই আমি কৰি যাব লাগিব কি কৈছে the main purpose of teaching a language is to তুমি ল্যাঙ্গুৱেজ যেটো মানে টিচিং কৰা হয় এটা ল্যাঙ্গুৱেজ তাৰ মূল উদ্দেশ্যটো কি ইয়াতে জি কেটা দিছে অপশন গুটেই কেইটাই এটা উদ্দেশ্য হয় কিন্তু প্ৰশ্নটো হৈছে মেইন উদ্দেশ্য কি ল্যাঙ্গুৱেজ এটা শিকোৱাৰ টিচিং কৰাৰ মূল উদ্দেশ্য কি ইয়াতে জি কেটা দিছে একুয়াৰ এলিমেন্টস অফ ল্যাঙ্গুৱেজ অৰ্থাৎ ল্যাঙ্গুৱেজৰ উপাদানবিলাক আমি আয়ত্ত কৰি লোৱা ডেভেলপ কমিউনিকেটিভ কম্পিটেন্স আমি মানে যোগাযোগ কৰাৰ যেটো অৰ্হতা সেইটো আমাৰ উন্নত কৰা মাস্টাৰ ইটস গ্ৰামাৰ এন্ড ভোকেবুলাৰি তাৰমানে ইয়াৰ গ্ৰামাৰ আৰু শব্দ জ্ঞান আমাৰ বঢ়োৱা সব বিলাকে একোটা টিচিংৰ এটো এটা পারপাস হয় অথচ ইয়াতে কৈছে মেইন পারপাসটো কি মেইন পারপাস হৈছে এক্সপ্ৰেছ ওয়ান্স আইডিয়া কাৰোবাৰ এটা আইডিয়া ল্যাঙ্গুৱেজৰ মূল কথাটো হ'ল এটা আইডিয়া এক্সপ্ৰেছ কৰা ভাব এটা প্ৰকাশ কৰা ই জি ল্যাঙ্গুৱেজে নহক কিয় ভাব প্ৰকাশ কৰিব পৰাটো হৈছে ল্যাঙ্গুৱেজৰ মূল উদ্দেশ্য গতিকে অপশন বি ইজ দা কারেক্ট আনসার 117 ইয়াতে আছে which of the following statements is correct তলত চাৰিটা স্টেটমেন্ট দিছে এই চাৰিটা স্টেটমেন্টৰ কোনটো কারেক্ট হয় ইয়াতে আমি সকলোৱে জানো যে আমাৰ ৰিডিং ৰাইটিং লিসেনিং স্পিকিং ইয়াতে আমাৰ মানে চাৰিটা প্ৰথমতে আমাৰ আহে লিসেনিং তাৰ পিছত স্পিকিং তাৰ পিছত ৰিডিং তাৰ পিছত রাইটিং তো ইয়াতে এই কথাটো খাটিছে সি নম্বৰত আছে যি কোনো এটা ল্যাঙ্গুৱেজৰ যেতিয়া নেকি আমি আয়ত্ত কৰিবলৈ যাওঁ প্ৰথমতে আমাৰ লিসেনিং লাগিব লিসেনিং নহলে নহব তাৰ পিছত কব পৰা হ'ব লাগিব স্পিকিং তাৰ পিছত আহিব ৰিডিং তাৰ পিছত ৰাইটিং গতিকে অপশন 2 আমাৰ যে সি আছে 117 ৰ সি অপশনটো ইজ দা কারেক্ট আনসার 118 teaching and testing should go together with neither being subservient to other ইয়াতে subservient ইয়াৰ মিনিং টু কি হেতু আমাক ইয়াতে আন্ডারলাইন কৰা ইয়াৰ যেটো subservient তাৰ মানেটো কি আমাক লিখিব আছে read the following items there are four alternatives given against the underlined words in the sentences shows the most appropriate alternatives কোনটো একদম appropriate হয় এটো আমি ইয়াৰ মিনিংৰ পৰা লৈ যাব লাগিব যাৰ কাৰণে ইয়াতে মিনিং বিলাক আমি চাব লাগিব গতিকে subservient ইয়াৰ মিনিংটো আহিব subordinate গতিকে অপশন সি ইজ দা কারেক্ট আনসার নাম্বার 119
এই বাক্যটোত vocabulary teaching and testing begins from the first day in school and continues throughout one's career বুলি ক'লে একদম গোটেই জীৱনটো গতিকে ইয়াতে ফৰ্মেল এডুকেশ্যন নহয় প্ৰগ্ৰেছ থ্ৰু লাইফ নাই ইয়াতে কেৰিয়াৰ বুলি কৈছে যে গোটেই কেৰিয়াৰটোৱে আমাৰ এইটো কণ্টিনিউ হৈ থাকিব গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ লাইফ 120 অৰ্থাৎ 120 লাৰ্নিং এ লেংগুৱেজ মোৰ ৰেফাৰ্ছ টু ডেভেলপমেণ্ট অফ কমিউনিকেটিভ স্কিল then mastery over the content ইয়াতে স্কিলৰ মিনিং ইয়াতে স্কিল মানে কি বুজাইছে স্কিল বুলি ক'লে ইয়াৰ এবিলিটি স্কিল এটা স্কিল এবিলিটি গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ 120 অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ তো স্কিল তাৰ মিনিংটো হৈছে এপ্ৰোপ্ৰিয়েট অল্টাৰনেটিভছটো হৈছে এবিলিটি যিয়ে নহওক 91 ৰ পৰা 120 অৰ্থাৎ 120 লৈকে 30টা কুৱেশ্যন আপোনালোকৰ লগত আলোচনা কৰা হ'ল আশা কৰোঁ এইকেইটাই আপোনালোকক কিছু পৰিমাণে হ'লেও সহায় কৰিব 2021 ৰ টেট পৰীক্ষাৰ বাবে